হে ভানু দেখোন শিৱ মন্দিৰৰ পৰা কামটো হ'ব লাগে বুজিছো মই তাৰ কাৰণে এই মাত্ৰ শিৱ মন্দিৰত চাকি এগছ দি থৈ আহিছো ময়ো এই মাত্ৰ সাই বাবা মন্দিৰত চাকি এগছ দি থৈ আহিছো ও সাই বাবা ওম সাই ৰাম আপুনি দেৰি নকৰিব আহক আহক কামটো বাকি শুন না কামটো বাৰু হ'বনে মাকুল বাইদেউতো কৈছিল কামটো হ'ব হলে হয় ভাই ঐ তোক কিয় লাগে ভাই মোক বয়ফ্ৰেণ্ডক গিফ্ট দিব হেল্ল' এ গৈ আছো তো পালোগৈ মই স্কুটি চলাই আছো তো গৈ আছো এ পালোগৈ ঐ বল দেৰি হৈছে বল জলদি লাগে হা ব্যস্ততা চোৱা কামটো বাকি ও বাইদেউ আহক সোনকালে আহক আহিছো আহক বহক আপোনালোক আহিব বুলি মই ৰৈ আছিলো নহয় ছাৰ আহিব নহয় ন আহিব ছাৰে মোক 10 বাৰ ফোন কৰিছে এই বাকি মানুহবোৰ ক'ত আহিব মহিলা মানুহৰ কথাহে ও বাইদেউ বহক মহিম মই মন্দিৰত পূজা পাঠ কৰিয়ে আহিছো ভালে হ'লেই হ'ল নহয়নে বাৰু তাকেইতো কিবা মিটিং যেন পাইছো আও আইদেউৰ বুলনি নাৰী শক্তি জাগ্ৰত হলে দেখোন মোৰে বিপদ হ'ব ছাৰহঁত আহিছে ছাৰ নমস্কাৰ আহক ছাৰ বহক বাইদেউ আহক বহক আপোনালোক থিয় হৈ আছে যে বহক হ'ব ছাৰ বহক বাইদেউ আপুনি বহক হ'ব দিয়ক ছাৰ হ'ব নাৰী শক্তি জাগ্ৰত নাৰী শক্তি এনেই মোৰ মানুহজনী একো চৰা তাতে এই মিটিঙৰ কথা গম পালে মই দেখোন প্ৰায়ে বাহিৰত থাকিব লাগিব আপোনালোকৰতো 8 গৰাকী আছিল দেখিছো 5 গৰাকীহে নহয় জানো হয় ছাৰ বাকি কেইজনী আহি আছে ছাৰ তলত দেখোন ভিখাৰী ওপৰত দেখোন কুণ্ডুৰী নমস্কাৰ ছাৰ আহোঁতে দেৰি হৈ গ'ল ছাৰ বাইদেউ আৰম্ভ কৰক প্ৰথমতে মই নিয়মখিনিৰ বিষয়ে কৈ লওঁ আপোনালোকে গ্ৰুপটোৰ বিষয়ে এটা নাম দিব লাগিব আপোনালোকে নামটো থৈছে নেকি নাই তেতিয়াহ'লে নাম এটা থওক বহাগী বাইদেউ বহুত আছে নচলিব ছাৰ সজাগতা দিলে কেনে হয় চব সজাগহে আজিকালি সেইটো বহুত আছে তাৰপিছত কিবা বেলেগ বিৰাংগনা বহুত বেলেগ চিন্তা কৰক ব্ৰহ্মপুত্ৰ নাই এই ব্ৰহ্মপুত্ৰ যোনে পায় সেই ব্ৰহ্মপুত্ৰই নাম থয় বুজিছে বেলেগ কিবা চিন্তা কৰক ব্ৰহ্মপুত্ৰ নমামি চেকআপ দিছে দেই ব্ৰহ্মপুত্ৰৰ লগত নমামি একদম মিল আছে বুজিছে একদম নমামিটো ঠিক আছে বাইদেউ নমামিটোৱে লিখক এতিয়া কওক আচ্ছা আপোনালোকৰ কাৰোবাৰ লোন আছিল নেকি বাৰু নাই কাৰোৱে লোন নাই বাইদেউ চাব কিন্তু দেই সিভিল মাৰিলে সব ওলাই পৰিব সিভিল কেইটো আকৌ কি মাইক্ৰো ফাইনেন্স
মই ভাবিছিলোঁ জাগ্ৰত হ'ব, একোডাল নহয়। হে প্ৰভু, মানুহজনীৰ পৰা মোক বচালা প্ৰভু, হে প্ৰভু বচালা। মই ভাবিছিলোঁ জাগ্ৰতৰ মিটিং, মাইক্ৰ' ফাইনেন্সৰ মিটিং।